আজিৰ এই ভিডিঅ'টিত বায়োডাইভাৰ্চিটি ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছো। ঠিক আছে, পাৰ্ট 1ত আমি 30টা কুৱেশ্যন আলোচনা কৰিম। গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। ইয়াৰ পৰা কম্পিটিটিভ এক্সামসমূহত বহুতো কুৱেশ্যন আহি থাকে। ঠিক আছে, মই এই কুৱেশ্যন কেইটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহ এনালাইচিছ কৰিহে বনাইছো। ঠিক আছে, এনেই তোমালোক যিকোনো কুৱেশ্যন তোমালোকক কিতাপৰ পৰা উঠাই দিয়া নাই। ঠিক আছে, গতিকে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ কাৰণে। গতিকে মনোযোগেৰে শেষলৈকে চাই থাকিবা। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো চাবা। কুৱেশ্যনটো আছিল যে হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ফেমাছ ফৰ দ্য ওৱান হৰ্ন ৰাইন'চৰ্ছ, অৰ্থাৎ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত। আমাক কুৱেশ্যন কি সুধিছে চোৱা, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত সেয়া আমাক সুধিছে। এতিয়া আমি অপশ্যনবিলাক চাওঁ আহা। অপশ্যন এ মানস ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন চি ওৰাং ৰাষ্ট্ৰীয় উদ্যান, আৰু অপশ্যন নম্বৰ ডি দিয়া আছিলে ডিব্ৰু চৌখোৱা নেশ্যনেল পাৰ্ক, অৰ্থাৎ ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান। যদি তোমালোকে জানা আনসাৰটো তোমালোকে আমাক কমেন্ট সেকশন বা লাইভ চেট বুলি আহিব, তাত তোমালোকে আমাক জনোৱাচোন অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত। নিশ্চয় এই আনসাৰটো তোমালোক সকলোৱে জানাই, হয়নে? কাৰেক্ট আনসাৰটো কি হ'ব চোৱা, কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ বি থকাটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, কাজিৰঙা নেশ্যনেল পাৰ্ক এশিঙীয়া গড়ৰ বাবে বিখ্যাত। চোৱা, কাজিৰঙা নেশ্যনেল পাৰ্ক host 2/3 of the world's great one-horned rhinoceros and is a UNESCO World Heritage Site, অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৃথিৱীৰ 2/3 এশিঙীয়া গড় পোৱা যায়। ঠিক আছে, কিমান পোৱা যায়? পৃথিৱীৰ 2/3 এশিঙীয়া গড় পোৱা যায়, আৰু ই হৈছে কাজিৰঙা ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে চাবা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যন নম্বৰ 2। এই কুৱেশ্যনটো পৰীক্ষাত অহাৰ বহুত বেছি চান্স আছে। ঠিক আছে, কাৰণ এই কুৱেশ্যনটো পৰীক্ষাত আহিলে কি হয়, বহুতে ভুল কৰে ইয়াৰ আনসাৰটো। ঠিক আছে, কিয় ভুল কৰে সেইটো তোমালোক কৈ আছো, তোমালোকে চাই যোৱা। কুৱেশ্যনটো আছিল হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ কাৰেন্টলি লোকেটেড ইন আছাম, অৰ্থাৎ আমাক কি সুধিছে যে বৰ্তমান অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কেইখন। কি সুধিছে চোৱা, বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান সুধিছে। অপশ্যন এ 5, অপশ্যন বি 6, অপশ্যন চি 7, আৰু অপশ্যন নম্বৰ ডি দিয়া আছিলে 8। যদি তোমালোকে জানা আমাক তোমালোকে আনসাৰটো জনোৱাচোন, কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডি থকাটো। ঠিক আছে, অপশ্যন নম্বৰ চি কাৰেক্ট আনসাৰ নহয়, বহুতে চি লিখে। ঠিক আছে, বহুতে চি লিখিব, 7খন বুলি লিখিব, 7খন কাৰেক্ট আনসাৰ নহয়। কাৰেক্ট যিটো আনসাৰ সেয়া হৈছে অপশ্যন নম্বৰ ডি থকাটো 8খন। মই সেইকাৰণে ইয়াত চিটো লিখি দিছিলো। ঠিক আছে, কাৰেক্ট আনসাৰ কি হ'ব? কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ ডি টু হ'ব, 8খন। চোৱা, Assam has 7 national parks. The latest additions are Raimona and Dihing Patkai National Parks, designated in 2021. অৰ্থাৎ তোমালোকে যদি গুগলতো সাৰ্চ কৰি চোৱা, বহুতো আনসাৰ তোমালোকে, ঠিক আছে, তোমালোকে কি পাবা, 7খন ৰাষ্ট্ৰীয় উদ্যান আছে বুলি পাবা। ঠিক আছে, কিন্তু অসমত থকা বৰ্তমান মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান হয়? 8খন হয়। ঠিক আছে, 8খন হয়, মনত ৰাখিবা কিমান খন? 8খন। কিহৰ কাৰণে 8খন হয় চোৱা, 2025 চনৰ ফেব্ৰুৱাৰী মাহত বড়োলেণ্ড অঞ্চলত অৱস্থিত চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, ইয়াত এই জহলাও ৱৰ্ডটো আছে, এইটো অলপমান ভুল হৈ আছে অসমীয়াত। ঠিক আছে, এই যিখন ৰাষ্ট্ৰীয় উদ্যান আছে এইখনক অসমৰ 8 নম্বৰখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছে। ঠিক আছে, মনত ৰাখিবা 2025 চনৰ ফেব্ৰুৱাৰী মাহত। ঠিক আছে, বড়োলেণ্ড অঞ্চলত অৱস্থিত, বড়োলেণ্ড টেৰিটৰি অঞ্চলত অৱস্থিত চিকনা জলহাও ৰাষ্ট্ৰীয় উদ্যান, এইখন অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, আৰু এইখনক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছিলে। গতিকে বৰ্তমান যদি আমাক সোধে কিমানখন হ'ব, কাৰেক্ট আনসাৰ 8খন হ'ব। ঠিক আছে, নেক্সট চাওঁ আহা। কুৱেশ্যন নম্বৰ 3। কুৱেশ্যনটো কি আছিলে চোৱা, কুৱেশ্যনটো আছিল চোৱা, The term biodiversity was coined by which scientist, অৰ্থাৎ জীৱ বৈচিত্ৰ্য যিটো শব্দ, অৰ্থাৎ biodiversity যিটো ৱৰ্ড আছে, এই ৱৰ্ডটো কোনগৰাকী বিজ্ঞানীয়ে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল আমাক সুধিছে। বায়োডাইভাৰ্চিটি ৱৰ্ডটো কোনগৰাকী বিজ্ঞানীয়ে প্ৰথমবাৰৰ কাৰণে ব্যৱহাৰ কৰিছিল সুধিছে। অপশ্যন বিলাক চোৱা এতিয়া, ৱাল্টাৰ জি ৰ'জেন। ঠিক আছে, অপশ্যন বি চাৰ্লছ ডাৰউইন, অপশ্যন চি এডৱাৰ্ড অ' উইলছন, অপশ্যন নম্বৰ ডি আৰ্নষ্ট হেকেল। ঠিক আছে, কমেন্ট কৰাচোন কোনটো অপশ্যন কাৰেক্ট হ'ব। বায়োডাইভাৰ্চিটি যিটো ৱৰ্ড আছে, এই ৱৰ্ডটো পোন প্ৰথমবাৰৰ বাবে কোনে ব্যৱহাৰ কৰিছিলে। এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো ৱাল্টাৰ জি ৰ'জেন। ঠিক আছে, তেওঁ ব্যৱহাৰ কৰিছিলে। চোৱা, কেতিয়া ব্যৱহাৰ কৰিছিলে এইখিনিও লিখি দিছো। চোৱা, the term biodiversity was coined by Walter J. Rosen in 1985. However, Edward O. Wilson popularized it. ঠিক আছে, চোৱা, 1985 চনত ৱাল্টাৰ জি ৰজেনে প্ৰথমবাৰৰ বাবে এই যিটো বায়োডাইভাৰ্চিটি ৱৰ্ড আছে, ঠিক আছে, এই ৱৰ্ডটো কি কৰিছিলে,
সৃষ্টি কৰিছিল ঠিক আছে অৱশ্যে এডৱাৰ্ড ও উইলসনে ইয়াক কি কৰিছিলে জনপ্ৰিয় কৰিছিল এই ৱাৰ্ডটো ঠিক আছে আই ওয়াজ বুজি পালা নেক্সট চাবা question number 4 question to কি আছিল চোৱা in which year was the biological diversity act enacted in India অৰ্থাৎ ভাৰতত কোনটো চনত বা কোনটো বছৰত জীৱ বৈচিত্ৰ্য আইনখন প্ৰদান কৰা হৈছিল ভাৰতত কিমান চনত জীৱ বৈচিত্ৰ্য আইন প্ৰদান কৰা হৈছিল বুজিছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় চোৱা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰটো এই কোৱেশ্চনটো অহা দেখিবলৈ পোৱা গৈছিল ঠিক আছে নোট কৰি ল'বা তোমালোকে অপচন এ 1992 অপচন বি 2000 অপচন সি 2002 আৰু অপচন নম্বৰ ডি দিয়া আছিল 2006 যেগুলো তোমালোকে আনসাৰটো জানা তোমালোকে আমাক জনোৱা ঠিক আছে কোনটো অপচন ইয়াৰে কারেক্ট আনসার হ'ব কোৱেশ্চনটিৰ কারেক্ট যেটো আনসার হেয়া হ'ব অপচন নম্বৰ সি থকাটো 2002 চনত ঠিক আছে চোৱা The Biological Diversity Act was enacted by the Parliament of India in 2002 to preserve biological diversity and protect local knowledge অৰ্থাৎ জীৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু স্থানীয় জ্ঞানৰ সুৰক্ষাৰ বাবে 2002 চনত ভাৰত চৰকাৰে জীৱ বৈচিত্ৰ্য আইন প্ৰণয়ন কৰিছিল ঠিক আছে কিমান চনত 2002 চনত এটো মনত ৰাখিবা জীৱ বৈচিত্ৰ্য আইন প্ৰণয়ন কৰিছিল নেক্সট কোৱেশ্চনটো চোৱা এতিয়া কোৱেশ্চনটো কি আছিল চোৱা which of the following is an example of ex situ conservation অৰ্থাৎ তলৰ কোনটো ex situ সংৰক্ষণৰ উদাহৰণ ঘটিছে অপচন এ আছিল ন্যাশনাল পাৰ্ক অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান অপচন বি ওয়াইল্ড লাইফ সেঞ্চুৰী অভয়াৰণ্য অপচন সি বটানিক্যাল গাৰ্ডেন ঠিক আছে অপচন নম্বৰ ডি আছিল বায়োস্ফিয়াৰ ৰিজাৰ্ভ ঠিক আছে এতিয়া কোনটো অপচন কাৰেক্ট হ'ব জনা কোৱেশ্চনটিৰ কাৰেক্ট যেটো অপচন হেয়া হ'ব অপচন নম্বৰ সি থকাটো ঠিক আছে ex situ সংৰক্ষণৰ উদাহৰণ হৈছে বটানিক্যাল গাৰ্ডেন ঠিক আছে অৰ্থাৎ উদ্ভিদ উদ্যান বুলি কোৱা পাৰা চোৱা ex situ conservation means protecting an endangered species outside its natural habitat the other are in situ habitat ঠিক আছে অৰ্থাৎ ex situ সংৰক্ষণৰ অৰ্থ কি হেতু তোমালোকে মনত ৰাখিব লাগিব ex situ এখানে লিখি দিছো তোমালোকে ইখিনি ইম্পৰ্টেন্ট হয় ঠিক আছে অকল এমসিকিউ চালে তোমালোকে ইখিনি বুজি নাপাবা চোৱা ex situ সংৰক্ষণৰ অৰ্থ হৈছে কোনো বিপন্ন প্ৰজাতিক নিজৰ প্ৰাকৃতিক বাসস্থানৰ বাহিৰত সংৰক্ষণ কৰা ঠিক আছে মনত ৰাখিবা কি হয় কোনো বিপন্ন প্ৰজাতিক ঠিক আছে নিজৰ প্ৰাকৃতিক বাসস্থানৰ বাহিৰত সংৰক্ষণ কৰা যেনে চিৰিয়াখানাত হওক বীজ বেংকত হওক বা উদ্ভিদ উদ্যানত হওক সংৰক্ষণ কৰাটো বুজায় ঠিক আছে গতিকে ex situ হয়তো আৰু বাকি তিনিটা যেটো অপচন আছিল ঠিক আছে বাকি তিনিটা হৈছে in situ ঠিক আছে অৰ্থাৎ অন্তঃস্থানিকৰ উদাহৰণ ঠিক আছে চোৱা এটো কি হয় ex situ উদাহৰণ আৰু বাকি যিকেটা অপচন আছে এইকেটা কিহৰ উদাহৰণ in situ INSITU উদাহৰণ এতিয়া নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 6 কোৱেশ্চনটো আছিল চোৱা International Day for Biological Diversity is celebrated on which date অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় জীৱ বৈচিত্ৰ্য দিৱস কোন তাৰিখে উদযাপন কৰা হয় বুজিছে আন্তঃৰাষ্ট্ৰীয় জীৱ বৈচিত্ৰ্য দিৱস কোন তাৰিখে উদযাপন কৰা হয় অপচনবোৰ চাওয়া হয় অপচন এ 5 জুন অপচন বি মে 22 অপচন সি এপ্ৰিল 22 আৰু অপচন নম্বৰ ডি আছিল মাৰ্চ 21 তে কোনটো অপচন কাৰেক্ট হ'ব আন্তঃৰাষ্ট্ৰীয় জীৱ বৈচিত্ৰ্য দিৱস কোন তাৰিখে উদযাপন কৰা হয় আমাক সুধিছে তে আন্তঃৰাষ্ট্ৰীয় জীৱ বৈচিত্ৰ্য দিৱস আছে এই জীৱ বৈচিত্ৰ্য দিৱস প্ৰতি বছৰে মে মাহৰ 22 তাৰিখে পালন কৰা হয় May 22 is celebrated globally as International Biodiversity Day, June 5 is World Environment Day and April 22 is Earth Day অৰ্থাৎ যেটো 22 মে তাৰিখ আছে এই 22 মে তাৰিখটো গোটেই বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস হিচাপে পালন কৰা হয় অপচন গিলাত আৰু আমাক দি থোৱা আছিল 5 জুন 5 জুনৰ তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় লিখি দিছো কাৰণ 5 জুনৰ ৰিলেটেড কোৱেশ্চন আহি থাকে যে 5 জুনটো কি দিৱস হিচাপে পালন কৰা হয় 5 জুন হৈছে বিশ্ব পৰিৱেশ দিৱস ঠিক আছে আৰু 22 এপ্ৰিল যেটো আছে হেতু হৈছে ধৰিত্ৰী দিৱস হিচাপে এই তাৰিখটো পালন কৰা হয় অৰ্থাৎ এপ্ৰিল মাহৰ 22 তাৰিখটো ধৰিত্ৰী দিৱস হিচাপে পালন কৰা হয় যে গোটেইখিনি ইম্পৰ্টেন্ট হয় তোমালোকে চাব লাগিব নেক্সট চাওয়া কোৱেশ্চন নম্বৰ 7 কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল which book publishes information regarding endangered species of plants and animals অৰ্থাৎ কোনখন কিতাপত বিপন্ন উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ তথ্য প্ৰকাশ কৰা হয় কি উদ্দেশ্য চোৱা কোনখন কিতাপত বিপন্ন উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ তথ্য প্ৰকাশ কৰা হয় সুধিছে ঠিক আছে এটা অপচন বিলাক চোৱা অপচন এ আছিল ব্লু ডাটা বুক অপচন বি গ্ৰীন ডাটা বুক অপচন সি ৰেড ডাটা বুক আৰু অপচন নম্বৰ ডি দিয়া আছিল ব্ল্যাক ডাটা বুক এই কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ কম্পিটিটিভ যিবোৰ এক্সাম আছে যেনে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ডিএলএড আদি যিবোৰ এক্সাম আছে ঠিক আছে এই এক্সাম বিলাকত বিশেষকৈ ক্লাছ 6 ৰ পৰা তেনেলৈকে গভৰ্ণমেণ্ট স্কুল এনসিআৰটি বা জাতীয় বিদ্যালয়ৰ যিবোৰ কিতাপ আছে তাৰ পৰা কোৱেশ্চন বিলাক দিয়ে আৰু সেই কিতাপ বিলাকত এইটো কোৱেশ্চন আছে ঠিক আছে জাতীয় বিদ্যালয়ৰ কিতাপতো আছে এনসিআৰটি টো আছে লগতে সেবাৰ যিবিলাক কিতাপ আছে ইয়াতো আছে এই কোৱেশ্চন ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে নোট কৰি লবা
কোনখন কিতাপত বিপন্ন উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ তথ্য প্ৰকাশ কৰা সুধিছে কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ চি থকাটো ৰেড ডাটা বুকত ঠিক আছে ৰেড ডাটা বুক ইজ পাবলিছড বাই দা IUCN and list rare or endangered species অৰ্থাৎ IUCN নামৰ যিটো সংস্থা আছে সেই সংস্থাটোৱে ৰেড ডাটা বুক প্ৰকাশ কৰে সেই ৰেড ডাটা বুকত কি থাকে যিবোৰ বিলুপ্ত প্ৰায় ঠিক আছে আৰু বিপন্ন প্ৰজাতিসমূহৰ কি থাকে এটা তালিকা থাকে ঠিক আছে এটো বহুত বেছি ইম্পৰ্টেন্ট হয় এটা IUCN ৰ ফুল ফৰ্মটো তোমালোকে মনত ৰাখিবা এটো কেতিয়াবা সুধিব পাৰে IUCN ৰ ফুল ফৰ্ম হৈছে ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেচন অফ নেচাৰ তোমালোকৰ ফুল ফৰ্মৰ ৰিলেটেড এটা ভিডিও আপলোড কৰি দিছিলো তাত 100টা তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকক দি দিছিলো ঠিক আছে এটো তোমালোকে চাবা যেনে WHO ৰ ফুল ফৰ্ম কি হয় এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 8 কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল The which is the only floating national park in the world located in Northeast India অর্থাৎ উত্তৰ পূব ভাৰতত অৱস্থিত পৃথিৱীৰ একমাত্ৰ উপনীত ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি হয় সুধিছে উত্তৰ পূব ভাৰতত অৱস্থিত ঠিক আছে উত্তৰ পূব ভাৰতত অৱস্থিত পৃথিৱীৰ একমাত্ৰ উপনীত ৰাষ্ট্ৰীয় উদ্যানৰ নাম সুধিছে অপচন বিলাক চোৱা অপচন আছিল কেইবুল নামজাও ন্যাশনাল পাৰ্ক ঠিক আছে অপচন বি নামদফা ন্যাশনাল পাৰ্ক অপচন সি নক্ৰেক ন্যাশনাল পাৰ্ক অপচন নম্বৰ ডি চিৰোহি ন্যাশনাল পাৰ্ক ঠিক আছে কোনটো অপচন গাইড হ'ব জনোৱা ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুত বেছি এই কোৱেশ্চনটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰত আহিছিলে ঠিক আছে তোমালোকে যদি DLED ৰ প্ৰিভিয়াস কোৱেশ্চন পেপাৰ বিলাক চোৱা তোমালোকে এই কোৱেশ্চনটো তাত অহা দেখিবলৈ পাবা ঠিক আছে এতিয়া চাবা আনসাৰটো আমাক সুধিছিল একমাত্ৰ উপনীত ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি কাৰেক্ট আনসাৰ অপচন এ টো হ'ব কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান এতিয়া যেহেতু উত্তৰ পূব বুলি কৈছিলে হয়নে চোৱা located in Manipur on the Loktak Lake Keibul Lamjau is the world's only floating park and the last natural habitat of the endangered Changai deer অৰ্থাৎ মণিপুৰৰ যেটো লোকতক অৱস্থিত মণিপুৰত অৱস্থিত ঠিক আছে মণিপুৰৰ লোকতক ঘৰত অৱস্থিত কেইবুল লামজাও হৈছে পৃথিৱীৰ একমাত্ৰ উপঙি থকা উদ্যান ঠিক আছে আৰু ই বিলুপ্ত প্ৰায় চাংগাই হৰিণৰ একমাত্ৰ প্ৰাকৃতিক বাসস্থান বহুত ইম্পৰ্টেন্ট হয় এটো নেক্সট কোৱেশ্চনটো চাওয়া কোৱেশ্চন নম্বৰ 9 কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আমাক দিছিল চোৱা which geographical region of India is considered a major global biodiversity hotspot অৰ্থাৎ ভাৰতৰ কোনটো ভৌগোলিক অঞ্চলক এক প্ৰধান গোলকীয় জীৱ বৈচিত্ৰ্যৰ হটস্পট হিচাপে বৰ্গভুক্ত কৰা হৈছে অপচন বিলাক আছিল থৰ মৰুভূমি এটা থাৰ নহয় এটা থৰ মৰুভূমি ঠিক আছে অপচন বি ওয়েস্টার্ন ঘাটস পশ্চিম ঘাট পৰ্বতমালা অপচন সি ডেক্কান প্লেটো অপচন নম্বৰ ডি গংগোত্ৰিক প্লেইনস ঠিক আছে এতিয়া আমাক কৰিছিল কোনটো ভৌগোলিক অঞ্চলক এক প্ৰধান গোলকীয় জীৱ বৈচিত্ৰ্যৰ হটস্পট হিচাপে বৰ্গভুক্ত কৰা হৈছে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো ওয়েস্টার্ন ঘাটক ঠিক আছে India has 4 biodiversity hotspots the Himalayas the Western Ghats the Indo-Burma region and the Sundaland ঠিক আছে অৰ্থাৎ ভাৰতত 4টা জীৱ বৈচিত্ৰ্যৰ হটস্পট আছে এটা হৈছে হিমালয় অঞ্চল আৰু এটা হৈছে পশ্চিম ঘাট পৰ্বতমালা এটা হৈছে ইণ্ডো বৰ্মা অঞ্চল আৰু এটা আছে সুন্দালেণ্ড ঠিক আছে গতিকে কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয় তোমালোকে চাবা ইম্পৰ্টেন্ট হয় The next question to Saraha, question number 10. Question to here Sileswa, question to Asil. Dihing Patkai was declared as a national park of Assam in which year or Dihing Patkai Kuntu Bosot Ohomor Rashtriyo Udyan হিচাপে ঘোষণা কৰা হৈছিল সুধিছে Dihing Patkai কোনটো বছৰত অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আমাক সুধিছে অপচনবোৰ চাওয়া অপচন A 2019 অপচন B 2020 অপচন C 2021 আৰু অপচন নম্বৰ D আছিল 2022 তে কোনটো জন হ'ব কাৰেক্ট আনসাৰ কোৱাচোন Dihing Patkai কোনটো বছৰত বা কোনটো চনত অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটা ঠিক আছে চোৱা কোৱেশ্চনটোৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেয়া হৈছে অপচন নম্বৰ সি থকাটো 2021 চনত ঠিক আছে চোৱা Dihing Patkai often known as the Amazon of the East was officially notified as Assam's 7th national park in June 2021 অৰ্থাৎ পূবৰ আমাজন বুলি জনাজাত Dihing Patkai 2021 চনৰ জুন মাহত চৰকাৰীভাৱে অসমৰ 7ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছে এতিয়া অষ্টম খণ্ড কি আছিল মই অলপ আগতে টাইম চেকত তোমালোকক কৈ দিলো এতিয়া কমেন্ট সেকশনত তোমালোকে জনোৱাচোন অষ্টম খণ্ড কি হয় এতিয়া চোৱা ইয়াৰ পৰা আন এটা কোৱেশ্চন দিব পাৰো তোমালোকক যে পূবৰ আমাজন বুলি ক'লে আমি কাক জানো পূবৰ আমাজন বুলি ক'লে আমি জানো Dihing Patkai ঠিক আছে আৰু এনেকৈ সুধিব পাৰে যে Dihing Patkai কেতিয়া স্বীকৃতি দিয়া হৈছিল ৰাষ্ট্ৰীয় উদ্যান হিচাপে মনত ৰাখিবা 2021 চনত ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন to চাম question number 11 question to কি আছিল চোৱা which animal is famously known as the state animal
অফ আসাম অৰ্থাৎ কোনটো প্ৰাণীক অসমৰ ৰাজ্যিক প্ৰাণী হিচাপে জনা যায় কোনটো প্ৰাণীক অসমৰ ৰাজ্যিক প্ৰাণী হিচাপে জনা যায় সুধিছে অপচন বিলাক চাও হা অপচন এ ৰয়েল বেংগল টাইগাৰ অপচন বি ওৱান হৰ্ন ৰাইনোচৰাছ অপচন চি এছিয়াটিক এলিফেণ্ট অপচন নম্বৰ ডি হোৱাইট উইংড উড ডাক অৰ্থাৎ দেওহা কোনটো অপচন পাই যাব কি সুধিছে চোৱা কোনটো প্ৰাণীক অসমৰ ৰাজ্যিক প্ৰাণী হিচাপে জনা যায় সুধিছে যেটো ৰাজ্যিক প্ৰাণী বুলি কৈছে অপচন নম্বৰ বি টু কাৰেক্ট আনসাৰ হ'ব ওৱান হৰ্ন ৰাইনোচৰাছ ঠিক আছে বহুতে ইয়াৰ আনসাৰটো হোৱাইট উইংড উড ডাক লিখি থৈ আহে এটো কাৰেক্ট আনসাৰ নহয় গতিকে অসমৰ ৰাজ্যিক প্ৰাণী হৈছে এশিঙীয়া গড় The greater one-horned rhinoceros is the state animal of Assam. The white-winged wood duck is the state bird. ঠিক আছে মনত ৰাখিবা অৰ্থাৎ দেওহা হৈছে কি হয় ষ্টেট বাৰ্ড হয় দেওহা লগতে আমাক যদি কোৱেশ্চনত খুদে যে ষ্টেট এনিমেল কি হয় ষ্টেট এনিমেল হৈছে এশিঙীয়া গড় ঠিক আছে যদি আমাক বাৰ্ডৰ কথা খুদে তেতিয়া হলে দেওহা হ'ব কাৰেক্ট আনসাৰ এশিঙীয়া গড় হৈছে অসমৰ ৰাজ্যিক প্ৰাণী আৰু দেওহা হৈছে অসমৰ ৰাজ্যিক চৰাই Next question to Sabha. Question to question to Asil. What is the primary cause of the rapid loss of biodiversity worldwide? অর্থাৎ বিশ্বজুৰি জীববৈচিত্ৰ্য দ্ৰুতগতিত হ্ৰাস হোৱাৰ প্ৰধান কাৰণটো কি হয়? বিশ্বজুৰি জীববৈচিত্ৰ্য দ্ৰুতগতিত যে হ্ৰাস পাই আহিছে ইয়াৰ প্ৰধান কাৰণটো আমাক সুধিছে মেইন ৰিজনটো কি হয়? অপচন এ ইন্ট্ৰোডাকশন অফ এক্সোটিক স্পেচিছ, অপচন বি হেবিটেট ডিষ্ট্ৰাকশনছ, অপচন সি ওভাৰ এক্সপ্লইটেশন অফ ৰিসোর্সেস, অপচন নাম্বার ডি গ্লোবাল ওয়ার্মিং অর্থাৎ গোলকীয় উষ্ণতা বৃদ্ধি কোনটো অপচন হ'ব বিশ্বজুৰি জীববৈচিত্ৰ্য দ্ৰুতগতিত হ্ৰাস পোৱাৰ প্ৰধান কাৰণ কি হয় প্ৰধান যেটো কাৰণ হেয়া হৈছে অপচন নম্বৰ বি হেবিটেট ডিষ্ট্ৰাকশন বাসস্থান বিলাক ধ্বংস কৰি পেলোৱা ঠিক আছে মানে খেতি বাতি কৰিবৰ কাৰণে হওক বা বিভিন্ন কাৰণত পাহাৰ পৰ্বত আদি সকলোবোৰ কৰিছে এফালৰ পৰা ধ্বংস কৰি আহিছে ঠিক আছে এইটোৱে হৈছে মেইন কাৰণ চা deforestation and human encroachment led to habitat destruction and fragmentation which is the number one driver of global species extinction অৰ্থাৎ বনাঞ্চল ধ্বংস আৰু মানুহৰ বেদখলৰ ফলত বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস হয় যেটো বিশ্বজুৰি প্ৰজাতি বিলুপ্ত হোৱাৰ আটাইতকৈ প্ৰধান কাৰণ ঠিক আছে ইয়াৰ ফলত কি হৈছে বহুতো প্ৰাণী বহুতো উদ্ভিদ আদি কি হৈছে নোহোৱা হৈ যাবলৈ ধৰিছে ঠিক আছে যিবোৰ এতিয়া দেখিবলৈ পোৱা নাযায় নেক্সট where is the headquarter of IUCN located অৰ্থাৎ IUCN ৰ যেটো হেডকোৱাৰ্টাৰ মুখ্য কাৰ্যালয় এটো ক'ত অৱস্থিত আমাক সুধিছে IUCN ৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত মই ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকক দি দিছিলো ঠিক আছে যদি জানা তোমালোকে আমাক জনোৱাচোন কি হ'ব কাৰেক্ট আনসাৰ অপচন আছিল জেনেভা সুইজাৰলেণ্ড গ্লান সুইজাৰলেণ্ড পেৰিছ ফ্ৰান্স আৰু নাইৰোবি কেনিয়া ঠিক আছে এতিয়া চোৱা অৰ্থাৎ ফ্ৰান্সৰ পেৰিছত কেনিয়াৰ নাইৰোবিত এনেকুৱা ধৰণে এটা কোনটো অপচন কাৰেক্ট হ'ব কাৰেক্ট যেটো অপচন যেটো IUCN বুলি কৈছে আৰু লগতে ফুল ফৰ্মটো মনত ৰাখিবা IUCN ফুল ফৰ্ম হৈছে ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ ইয়াৰে যেটো হেডকোৱাৰ্টাৰ এই হেডকোৱাৰ্টাৰটো সুইজাৰলেণ্ডৰ গ্লাণ্ডত অৱস্থিত IUCN was founded in 1948 and its headquarters is located in Gland, Switzerland. It maintains the global red list of threatened species. অৰ্থাৎ 1948 চনত IUCN গঠন কৰা হৈছিল ঠিক আছে আৰু ইয়াৰ যেটো মুখ্য কাৰ্যালয় এটো সুইজাৰলেণ্ডৰ গ্লাণ্ডত অৱস্থিত আৰু এই যেটো সংস্থা আছে IUCN ৰ যেটো সংস্থা আছে এই সংস্থাটোৱে বিশ্বৰ যিবোৰ বিপন্ন প্ৰজাতিসমূহ আছে এই বিপন্ন প্ৰজাতিসমূহৰ red list তেওঁলোকে প্ৰস্তুত কৰে ঠিক আছে নেক্সট চাবা কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন তো কি আছিল চোৱা মানস নেশ্যনেল পাৰ্ক is recognized as a অৰ্থাৎ অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানক কি হিচাপে স্বীকৃতি দিয়া হৈছে অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানক কি হিচাপে স্বীকৃতি দিয়া হৈছে সুধিছে অপচন আছিল এ বায়োস্ফিয়াৰ ৰিজাৰ্ভ অপচন বি প্ৰজেক্ট টাইগাৰ সাইট অপচন সি ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট আৰু অপচন নম্বৰ ডি আছিল অল অফ দা এবভ অৰ্থাৎ ওপৰ গোটেই কেইটা তোমাক কি সুধিছিল কোৱেশ্চনটো তোমাক সুধিছিল যে অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানক কি হিচাপে স্বীকৃতি দিয়া হৈছে কাৰেক্ট আনসাৰটো কি হ'ব কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ ডি টকাটো অল অফ দা এবভ গোটেই কেইটা অৰ্থাৎ বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে বায়োগ্ৰাফ প্ৰকল্প ক্ষেত্ৰ হিচাপে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গোটেই কেইটা স্বীকৃতি দিয়া হৈছে গতিকে অল অফ দা এবভ কাৰেক্ট আনসাৰ হ'ব Manas holds multiple conservation statuses. It is a wildlife sanctuary, a UNESCO World Heritage Site, a Project Tiger Reserve, an Elephant Reserve, and a Biosphere Reserve. অৰ্থাৎ মানস ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও গুৰুত্বপূৰ্ণ পৰিচয় আছে এই একেলগে কি হয় এখন অভয়াৰণ্য হয় ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে ব্যাঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি লাভ কৰিছে অস্থি প্ৰকল্প আৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভ ঠিক আছে গতিকে অল অফ দা এবভ হ'ব এই কুৱেশ্চনটিৰ কাৰেক্ট আনসাৰ Question number 15 chwa question to asil which district of Assam is Raimana National Park located অর্থাৎ
ৰায়মনাৰ যিখন ৰাষ্ট্ৰীয় উদ্যান আছে এই ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোনখন জিলাত অৱস্থিত সেয়া আমাক সুধিছে অপচন আছিলে কোকৰাঝাৰ তিনিচুকীয়া এইটো চোৱা তিনিচুকীয়া হ'ব লাগিছিলে অপচন চি ধেমাজি অপচন নম্বৰ ডি আছিলে কামৰূপ গ্ৰাম্য লগতে জনাব বিচাৰিছো যে দুই এটা অসমীয়া টাইপ কৰোঁতে কেতিয়াবা ভুল হয় ঠিক আছে গতিকে সেইখিনি তোমালোকে ইগনোৰ কৰিবা আমাক কি সুধিছিল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত সেয়া আমাক সুধিছিলে কোকৰাঝাৰৰ তিনিচুকীয়া ধেমাজি নে কামৰূপ গ্ৰাম্য ঠিক আছে এতিয়া চোৱা ৰায়মনা যিখন ৰাষ্ট্ৰীয় উদ্যান আছে এই ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত Raimana National Park, located in the Kokrajhar district, was declared as Assam's sixth national park in June 2021. It is famous for the golden langur. और कोकराझार जिलात অৱস্থিত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক 2021 চনৰ জুন মাহত অসমৰ ষষ্ঠখন আৰু 6 নম্বৰখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আৰু ই সোণালী বান্দৰৰ বাবে বিখ্যাত নেক্সট চাবা কোৱেশ্চন নম্বৰ 16 What is the name of India's first national park? ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি আছিল সুধিছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম অপচন চোৱা অপচন এ গিৰ নেশ্যনেল পাৰ্ক অপচন বি জিম কৰবেট নেশ্যনেল পাৰ্ক অপচন সি কানহা নেশ্যনেল পাৰ্ক অপচন নম্বৰ ডি আছিল কাজিৰঙা নেশ্যনেল পাৰ্ক এতিয়া ইয়াৰ যেটো আনসাৰ ইয়াৰ আনসাৰটো তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা ঠিক আছে কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ